দেশৰ ৯৭% লোক দৰিদ্ৰতাৰ দিশে। ১.২ কোটি মানুহে হেৰুৱালে সংস্থাপন। ২০২২ত কিমান হ'ব জিডিপি বৃদ্ধিৰ হাৰ? CMIEৰ সমীক্ষাত ভয়ংকৰ তথ্য উন্মোচন। কিমান ভয়াবহ ভাৰতৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা? কোভিডৰ দ্বিতীয় ঢৌৱে কেনেদৰে প্ৰভাৱ পেলাইছে আমাৰ অৰ্থনীতিত? নকলেও হয় যে সন্মুখত দেখি থকা বিপৰ্যয়তকৈও বহুগুণে ভয়ংকৰ দেশৰ অৰ্থনীতিৰ প্ৰকৃত ৰূপ। এই বিষয়ে দেশৰ অগ্ৰণী প্ৰতিষ্ঠান আৰু বাণিজ্য ক্ষেত্ৰৰ অন্যতম সমীক্ষক CMIEৰ দ্বাৰা প্ৰকাশিত কিছু তথ্যই সম্প্ৰতি ভীতিগ্ৰস্ত কৰি তুলিছে সাধাৰণ জনতাক। যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা লকডাউনে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক বাৰুকৈ মাধমাৰ সোধোৱাৰ পিছত দেশত অবিশ্বাস্য সংখ্যাৰ নিবনুৱাৰ সৃষ্টি হয়। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এই অৰ্থনৈতিক দুৰ্যোগ কিছু সুস্থিৰ হ'লেও চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চলৈকে দেশত আকৌ অভাৱনীয় অৰ্থনৈতিক সংকটে দেখা দিয়ে। এই সময়ছোৱাত নিবনুৱাৰ সংখ্যা মুঠ জনসংখ্যাৰ ৮% আছিল যদিও চলিত বৰ্ষৰ মে' মাহৰ পৰা ১৪.৫%লৈকে নিবনুৱাৰ সংখ্যা বৃদ্ধি পায়। প্ৰথমটো লকডাউনৰ আগলৈকে প্ৰায় ৮.৫ কোটি বেতনভোগী চাকৰিয়াল আছিল যদিও সম্প্ৰতি ৭.৩ কোটি বেতনভোগী চাকৰিয়ালে চাকৰি ঘূৰাই পাইছে। অৰ্থাৎ ১.২ কোটি চাকৰি এই সময়ছোৱাত নিশ্চিহ্ন হৈ গ'ল, যিটো ভাৰতৰ নিচিনা অৰ্থনীতিৰ ক্ষেত্ৰত এক গভীৰ চিন্তাৰ বিষয়। ইপিনে চাকৰি ঘূৰাই পোৱা অধিকাংশ লোকেই বৰ্তমানৰ দৰমহা আৰু চাকৰিৰ গুণগত দিশক লৈ চৰম অসন্তুষ্ট। এই ৭.৩ কোটি চাকৰিয়ালৰ মাজত মাত্ৰ ৩% লোকেহে ঘূৰাই পোৱা চাকৰি আৰু দৰমহাক লৈ সন্তুষ্ট বুলি CMIEয়ে সদৰি কৰে। এই পৰিসংখ্যালৈ চালে প্ৰায় ৯৭% ভাৰতীয়ৰ অৰ্থনৈতিক অৱস্থা আগতকৈও দুৰ্বল হোৱা অথবা দৰিদ্ৰতাৰ পিনে গতি কৰা বুলি অনুমান কৰিব পাৰি। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে ইতিমধ্যে ২০২২ বিত্তীয় বৰ্ষৰ জিডিপিৰ পূৰ্বানুমান প্ৰকাশ কৰিছে। দেশৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰথমতে জিডিপি ১০.৪% হ'ব বুলি অনুমান কৰিছিল যদিও এতিয়া নতুনকৈ প্ৰকাশিত তথ্য অনুসৰি জিডিপিৰ বৃদ্ধি ৭.৯%হে হ'ব বুলি ঠাৱৰ কৰা হৈছে। আনকি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়ায়ো পূৰ্বতে উল্লেখ কৰা জিডিপিৰ ১০.৫%ৰ বৃদ্ধিৰ সলনি জিডিপি ৯.৫% হ'ব বুলিহে নতুনকৈ তথ্য সদৰি কৰিছে। ইমানবোৰ বিশ্বাসযোগ্য বিত্তীয় প্ৰতিষ্ঠানে জিডিপি বৃদ্ধিৰ ক্ষেত্ৰত বাৰম্বাৰ বিবেচনা কৰিবলগীয়া হোৱা কথাটোৱে আচলতে দেশৰ অৰ্থনীতিৰ বিপৰ্যস্ত অৱস্থাৰেই সংকেত বহন কৰিছে।